Friends, welcome back to Bohum Poultry Farming. আজি ডে 20 ইভিনিং ৰাতিৰ ভিডিঅ' আৰু আপোনালোকক দেখুৱাব গৈ আছোঁ। এইটো সোণালী মুৰ্গী এতিয়া চব ঠিকেই আছে, বৰ্তমান একো প্ৰব্লেম নাই। এতিয়া মই ৰাতি আৰামছে চেক কৰি কিনি ঢাকাই থৈ যাব আহিছোঁ আৰু পানীটো মই কুহুমীয়া গৰম পানীত ভিমাৰিল ইউজ কৰিছোঁ আজি, মাল্টিভিটামিন এইটো পানীটো চব ঠিকে আছে, দানাও আছে ঠিকে আছে, একো প্ৰব্লেম নাই। দানাবিলাক মই সোমাই থৈ দিছোঁ, তেতিয়া চলি যাব আৰামছে আজি ৰাতিৰ কাৰণে। খালি বতৰটো ভাল হ'ব লাগে, ইয়াৰ মুৰ্গীবিলাক চব ঠিকে আছে, একো প্ৰব্লেম নাই। কালি মই জোখিখিনি ইমান ওজন আছে এইবিলাকো আপোনালোকক দেখুৱাম। বাকী চব ঠিকে আছে, একো প্ৰব্লেম নাই। চব বতৰটো খালি ভাল হ'লে প্ৰব্লেম হ'ব, আৰু আজি বৰষুণটো নাহিব, বতৰ ঠিকে আছে। এইবিলাক গোটেই ঢাকাই থৈ যাম, আৰু লাইটটো মই জ্বলাই থৈ দিছোঁ। এতিয়া মই যাওঁ আগত এইটো লাইটটো বন্ধ কৰি কিনি এইটো ভিমাৰেল হয়, এইটোৱে ইউজ কৰিছিলোঁ। এতিয়া যাৱাৰ আগত লাইটটো বন্ধ কৰি কিনি মুৰ্গীটো সোমাই থৈ গুচি যাম। এতিয়া এডিটিং কৰি কিনি এতিয়া কাম কৰোঁ, আপোনালোকক ডাইৰেক্ট দেখাম। মুৰ্গীটো ডাইৰেক্ট সোমাই থৈ দিলোঁ, গোটেই সোমাই থৈ দিলোঁ। এতিয়া গোটেই ঢাকাই থৈ দিছোঁ। এইবিলাক গোটেই ঢাকালোঁ, মুৰ্গীটো সোমাই থৈ দিলোঁ। ভিডিঅ' বনোৱাত কষ্ট হৈ যায় না ধৰিলে, ইয়াৰ কাৰণে কি কৰিলোঁ, কাটি কিনি সোমালোঁ। এনেকুৱাই আপোনালোকে ফাৰ্মিং কৰক, আৰু গুড নাইট। খালি 21 ভিডিঅ'টো আপোনালোকৰ